গণিত বুলিলে আমাৰ সংখ্যাৰ ধাৰণা হয় নাই আৰু তাৰ পিছতে আমি সংখ্যা যেতিয়া আমি শিকি লম তাৰ পিছতে আমাৰ কিছু অংক গণিতখনত দিয়া হৈছে প্ৰথমে যোগ শিকাইছে যোগৰ পিছত বিয়োগ বিয়োগৰ পিছত পূৰণ পূৰণৰ পিছত হৰণ হৰণ অংকটো হৈছে বাৰে বাৰে বিয়োগ কৰাৰ এটা প্ৰক্ৰিয়া কেনেকে ধৰি লও আমি যদি এই 20 সংখ্যাটোক কিবা এটা বিশেষ সংখ্যাৰে বাৰে বাৰে বিয়োগ কৰো ধৰি লওক আমাক এনেকে দিছে যে 20ৰে 20ক 5ৰে হৰণ কৰিব লাগে তাৰ মানে কি কৰিব লাগে এই 20টোক আমি 5 কৈ কিমান ভাগ কৰিব পাৰিম এই কথাটোকে যদি আমি অকমান ছবিৰ দ্বাৰা বুজিব যাওঁ ধৰি লওক তহঁতৰ ওচৰত লাঠি আছিলে 20 ডাল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ঠিক আছে কিমান ডাল লাঠি আছে 20 ডাল লাঠি আছে তহঁতক কোৱা হল যে এই 20 ডাল লাঠিক 5 কে ভগাব লাগে কিমানকে 5 কে ভগাব লাগে কিমানকে ভগাব লাগে 5 কৈ ভগাব লাগে যদি আমাক কোনোবাই এইটো কাম কৰিব দিয়ে তেতিয়ালে আমি কি কৰিম এই লাঠিবোৰ আমি 5 কে ভগাই যাম নহয়নে প্ৰথমে আমি কি কৰিলো 1 2 3 4 5 এভাগ কৰিলো হয়নে 1 2 3 4 5 দুভাগ হল 1 2 3 4 5 তিনি ভাগ হল 1 2 3 4 5 4 ভাগ হল লাঠি বাছিলে নেকি হা লাঠি নাবাছিলে তাৰমানে আমি কি বুজি পালো যে 20 ডাল লাঠি 5 কে যদি ভগোৱা যায় কেই ভাগ হ'ব 4 ভাগ হ'ব হয় নহয় কথাটো 4 ভাগ হ'ব সেই কথাটোকে আমি এই ধৰণেও কৰিব পাৰো 20 টোক যদি আমি বাৰে বাৰে 5ৰে বিয়োগ কৰি গৈ থাকো কিমান থাকিব 20ৰ পৰা 5 বিয়োগ কৰিলে 15 নাথাকিবনে পুনৰ 5 বিয়োগ কৰিলো কিমান থাকিব 10 থাকিব পুনৰ 5 বিয়োগ কৰিলো 5 থাকিব আৰু পুনৰ 5 যদি আমি বিয়োগ কৰো 0 থাকিব তাৰ মানে আমি কিমান পালো এভাগ দুভাগ তিনি ভাগ 4 ভাগ সদায় যে 0 ওলাব এনেকুৱা কোনো ধৰণৰ কথা নাই কিন্তু আমি বেলেগ এটা উদাহৰণ লৈ লম সদায় যে 0 পাবি তেনেকুৱা কোনো কথা নাই ধৰি ল 1 2 3 4 5 6 7 8 9টা গুটি আমাক কলে এই 9টা গুটিক কিমানৰ মাজত ভগাব লাগে তো দুটাকে ভগাব লাগে দুটা ভাগ কৰিব লাগে দুটাকৈ ভাগ কৰিব লাগে ঠিক আছে 9টা গুটি দি দিলে কেটাকে ভাগ কৰিব লাগে দুটাকে ভাগ কৰিব লাগে কৰি যাম এভাগ হল হয় না দুভাগ তিনি ভাগ 4 ভাগ কিন্তু ইটোলে ভাগ হল জানো ইয়ালে এটাহে থাকিলে কোনে তাক ভাগ কৰিব পৰা যাব জানো হা নাযাব এভাগ দুভাগ তিনি ভাগ 4 ভাগ কেটা গুটি ৰৈ গল এটা গুটি ৰৈ গল বাকি কেটা থাকিলে এটা থাকিল তাৰমানে ইয়াক সম্পূৰ্ণ আমি ভগাব নোৱাৰিলো কাৰণ ভগাবৰ কাৰণে আমাক আৰু এটা গুটিৰ প্ৰয়োজন হৈছিল কিন্তু আমাক দিয়াটো নাই হয়নে কেতিয়াবা
বাকি ৰৈ যাব কেতিয়াবা সম্পূৰ্ণ ভাগ গুচি যাব আৰু লাষ্টত যদি শূন্য ওলাইগে বা এনেকে ভাগ কৰি যাওঁতে এডালো যদি বাকি নাথাকে তাৰ মানে কি শূন্য ওলাব তেতিয়া বুজিবি তাত কোনো ধৰণৰ বাকি নাই আৰু যদি এনেকে ভাগ কৰি যাওঁতে 1 2 3 4 কিবা ৰৈ যায় তেতিয়ালে তাত বাকি থাকি গল আমি সম্পূৰ্ণকে ভগাব নোৱাৰিলো হেতুৱে হল হৰণৰ কনসেপ্ট ইতিমধ্যে আমি এই কথাবোৰ তৃতীয় শ্ৰেণীটো অলপকে আছিলে চতুৰ্থ শ্ৰেণীটো আছে আৰু এতিয়া পঞ্চম শ্ৰেণীটো আমাক হৰণ অংকটো পুনৰ দিছে আৰু এইখিনি কথা আমি এতিয়া আমি কি কৰিব লাগিব ক্লিয়াৰ কৰি যাব লাগিব এতিয়া যেতিয়া আমাক কয় যে হৰণ কৰা আমাক কিতাপত কি ধৰণে দিয়া থাকে আমি এটা যিকোনো সংখ্যা লৈ লৈছো এই ধৰণে দিয়া থাকে আমাক কলে যে হৰণ কৰি দিব লাগে বুজি পাইছনে কথাটো যেতিয়া আমি ইয়াক কৰিব যাও সমাধান লিখিব পাৰো কিছুমানে উত্তৰো লিখে প্ৰথমে আমি ইয়াক বিশেষ ধৰণে পাতি লম যিটো কথা মই আগতে তহঁতক শিকাইছো কি ধৰণে পাতিম তিনিটো বাহিৰত পাতি এই ধৰণে এটা বাকচ বনাব লাগিব আৰু 75 টোক আমি ইয়াৰ ভিতৰত ভৰাই দিম বুজি পাইছনে কথাটো প্ৰথম কথাটো হল এইটো আৰু এটা কথা তহঁতক বাৰে বাৰে কৈছো যিকোনো অংক কৰিবলৈ যাওঁতে আমাক নেওতাখন কিন্তু মুখস্থ লাগিবই আমি যদি নেওতা নাজানো তেতিয়া অংক কৰাটো আমাৰ কাৰণে জটিল হৈ যাব হয়নে সেইকাৰণে যোগৰ নেওতা বিয়োগৰ নেওতা পূৰণৰ নেওতা এই তিনিখন নেওতা হলহলিয়াকে মুখস্থ থাকিব লাগিব আৰু এই অংকটো আমি যেতিয়া কৰিম তেতিয়া আমাক পূৰণৰ নেওতাৰো দৰকাৰ হ'ব বিয়োগৰ নেওতাও দৰকাৰ হ'ব সেইকাৰণে আমি যদি পূৰণৰ নেওতাখন নাজানো বিয়োগ কৰিব যদি আমি পাহৰি গৈছো তেতিয়ালে হৰণ অংক আমি কৰিব নোৱাৰো ঠিক আছে আমি প্ৰথম কথাটো হল কি এই ধৰণে পাতি ললো তাৰ পৰা আমি বুজিব লাগিব যে আমাক কিহেৰে কাক হৰণ কৰিবলৈ কৈছে কিহেৰে কাক হৰণ কৰিবলৈ কৈছে ন কিহেৰে 3ৰে 75 3ৰে 75ক হৰণ কৰি দিব লাগে মানে ভাগ কৰি দিব লাগে তাৰ মানে 75ক আমি 3 কে কিমান ভাগ ভগাব পাৰিম এতিয়া আৰু এই 75 টা বস্তুক আমি গুটি বনাই বনাই কৰিব পাৰিম জানো বহুত সময় লাগি যাব 75 টা গুটি আকুতে আকৌ হে 75 টা তিনিটাকে ভগাওতে আমাৰ বহুত সময় নালাগিবনে কাগজো বহুত দৰকাৰ হৈ যাব হয় নাই সেই কাৰণে আমি আৰু প্ৰতিটো কথা ছবি আঁকি আঁকিটো আমি অংক কৰিব নোৱাৰো নহয় হয় নাই সেই কাৰণে ইয়াক আমি কি কৰিব লাগিব কিছু নিয়ম আছে আৰু নেওতাৰ সহায় লৈ আমি একেবাৰে উজুকৈ চমুকৈ আমি ইয়াক কি কয় ভাগ কৰিব লাগিব যিটোক আমি হৰণ কৰা বুলি কৈছো হৰণ কৰা মানে কি সমানে সমানে ভাগ কৰা 3ৰে 75ক হৰণ কৰিব লাগে তাৰ মানে 75ক 3 কে সমানে ভগাই ভগাই গৈ থাকিব লাগে তাৰ অৰ্থটো হেতু বুজি পাইছনে কথাটো এতিয়া আমি লাহেকে কৰিবলৈ চেষ্টা কৰিম এতিয়া সা যেতিয়া আমি যোগ অংক বিয়োগ অংক কৰিছিলো সদায় আমি এককৰ ফালৰ পৰা কৰিছিলো মনত আছেনে তহঁতৰ আমি সদায় এককৰ সংখ্যাটোৰ ফালৰ পৰা কৰিছিলো ইভেন পূৰণ কৰোতেও
আমি কিন্তু এককৰ ফালৰ পৰাহে কৰিছিলো নহয় নে কিন্তু হৰণৰ ক্ষেত্ৰত কথাটো অকমান বেলেগ আমি হৰণৰ অংক কৰিবলৈ যাওঁতে প্ৰথমে এই ফালৰ সংখ্যাটো মানে বাওঁ ফালৰ সংখ্যাটোহে আমি ধৰিম মিন্স আমি প্ৰথমে তাকহে ভাগ কৰিবলৈ চেষ্টা কৰিম বুজি পাইছনে এইফালে লাগিলে দুটা থাকক তিনটা থাকক চাৰিটা থাকক যিয়ে নাথাকক আমি সদায় বাওঁ ফালৰ প্ৰথম স্থানৰ সংখ্যাটোহে ল'ম বাওঁ ফালৰ এটো বাওঁ ফাল এটো হু ফাল হয় নাই আমি বাওঁ ফালে থকা প্ৰথম স্থানৰ সংখ্যাটো ল'ম ইয়াত বাওঁ ফালে কি সংখ্যা আছে হা 7 আছে কিন্তু প্ৰকৃততে এই 7 জানো হা একক দহক তাৰ মানে ই কোন স্থানত আছে দহকৰ স্থানত আছে তাৰ মানে ই হৈছে 7টা 10 7 10 70 ই সংখ্যাটো নিজে 7 হয় নহয় জানো বেলেগ নেকি বা কিন্তু কোন স্থানত আছে দহকৰ স্থানত আছে তাৰ মানে 7টা 10 কেটা 10 7টা 10 এতিয়া কি কৰিব লাগিব প্ৰথমে আমি বাওঁ ফালৰ প্ৰথম সংখ্যাটো ললো দেখিলো সংখ্যাটো কি 7 কোন স্থানত আছে একক দহকৰ স্থানত আছে তাৰ মানে আমি কি কৰিব লাগিব 7টা 10 পাইছো কেটা 10 7টা 10 নহয় জানো হা 7টা 10 7টা 10ক আমি কি কৰিব লাগে তিনিটা তিনিটাকে ভাগ কৰিব লাগে পাৰিম না নোৱাৰিম 7টা 10 আছে আমাৰ হাতত 7টা 10ক আমি তিনিটা তিনিটাকে ভাগ কৰিব লাগে পৰা যাব নাই নাযাব নি যাব যদি এই সংখ্যাটো ইয়াতকে ডাঙৰ হয় তেতিয়াহে ভাগ কৰিব পৰা নাযায় কিন্তু এতিয়াটো এই সংখ্যাটো ডাঙৰ হয় না নহয় গতিকে আমি ভাগ কৰিব পাৰিম নোৱাৰিম জানো হা কাৰণ আমাৰ হাতত 7টা 10 আছে তিনটা তিনটাকে ভগাব লাগে ভাগ কৰিব নোৱাৰিম নেকি কেটা 10 7টা 10 1 2 3 4 5 6 7 একটা 10 বুলি ধৰি লওক কিমান বুলি ধৰিবলৈ কৈছো কেইটাকে ভগাব লাগে তিনটা তিনটাকে ভগাব লাগে এভাগ দুভাগ 3 নম্বৰ ভাগ বনিলে নেকি হা 3 নম্বৰ ভাগ নবনিলে তাৰমানে আমি 3ৰে 7টা 10ক কে ভাগ কৰিব পাৰিম প্ৰথমে কে ভাগ কৰিলেনো এভাগ আৰু দুভাগ এটা থাকি গল তাৰমানে আমি 3 ভাগ কৰিব নোৱাৰো বুজি পালো আমি 3 ভাগ কৰিব নোৱাৰো কে ভাগ কৰিলো দুভাগ কৰিলো গতিকে আমি প্ৰথমে কি কৰিলো যেহেতু দুভাগহে কৰিব পাৰিছে এভাগ মানে 3 নম্বৰ ভাগ হলে আমাৰ আৰু দুটা 10 লাগিছিল সেই কাৰণে আমি বুজি পালো যে 7টা 10ক তিনটাকে ভগালে দুভাগে হ'ব কে ভাগ হ'ব দুভাগে হ'ব আমি কি কৰিম প্ৰথমে সেই কাৰণে ইয়াত দুভাগ দিলো কথাটো বুজি পাইছো না মই ছবিৰ দ্বাৰা বুজাইছো নেউটালে যোৱাই নাই নেউটালে মই যোৱা নাই 7টা 10 আছিলে দুভাগ কৰিলো কিমান পালো আমি টোটেল ইয়াত কিমান আছে 1 2 3 4 5 6 কিমান পালো আমি 6টা 10 পালো 6টা 10 আমি ভগাই দিলো প্ৰথম স্টেপ ঠিক আছে আস পাৰিলো এতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কৰ পৰা কি বিয়োগ কৰিম যেহেতু আমি এতিয়া দহকৰ স্থানত কৰি আছো এই 7ৰ পৰা 6 বিয়োগ কৰি দিব লাগে 7ৰ পৰা 6 থাকিলে 6 গুছি গলে 1 থাকিব এতিয়া নেক্সট কামটো হ'ব এই এককৰ ঘৰৰ যেটো সংখ্যা 5 তাক তললৈ নমাই আনা তললৈ নমাই আনি ইয়াৰ লগত লগ লগাই দিয়া কি হৈ যাব 15 হ'ব
প্ৰথমে 1 আছিলে 1 মিন্স এটা 10 আছিলে ওপৰৰ এককৰ 5টাও আমি কি কৰিলো নমাই আনিলো এতিয়া আমি কি কৰিম যেহেতু আমি এতিয়া এইখিলে গুছি যাম এতিয়া আমি এককৰ ঘৰলৈ এলটাম ইয়াত 15টা 1 আছে কেটা 1 15টা 1 15টা 1 বুলি কৈছো যে এই যে এককৰ স্থানৰ সংখ্যাটো নমাই আনি ইয়াৰ লগত 10ৰ লগত মিলাই দিলো তাৰমানে এটা 10 আছে তাৰ লগত আমি 5টা 1 লগাই দিলো 15টা 1 নহল জানো এতিয়া 3 ৰে আমি 15টা একক পুনৰ ভগাব লাগে এতিয়া আমাৰ হাতত কিমান আছে 15টা 1 আছে কথাটো কোনোবাই বুজি পোৱা নাই নি বাৰু এতিয়া আমাৰ হাতত 15টা 1 আছে এই 15টা একক 3 দিকে ভগাব লাগে ভগাই যা চাবি দেই কেটা 1 আছে 15টা 1 আছে আমি ভগাই গলো 3 কে 1 2 3 এভাগ হল 4 5 6 দুভাগ হল 7 8 9 3 ভাগ হল 10 11 12 4 ভাগ হল 13 14 15 আসলে কিমান 15টা 15টা একক আমি সম্পূৰ্ণকে 3 কে ভগাই ভগাই একদম একো বাকি নৰল বাকি রল জানো এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগ তাৰ মানে আমি বুজি পালো যে 15টা একক 3টাকে ভগালে কে ভাগ কৰিব পৰা যায় 5 ভাগ কৰিব পৰা যায় গতিকে আমি এই যে ভাগ কৰিলো এভাগ দুভাগ 3 ভাগ 4 ভাগ 5 ভাগটো আমি ইয়াত পাতি দিম পাতিলো আৰু যেতিয়া আমি 15টা একক 3 কে 5 ভাগ ভগালো আমি কিমান আছিল আমাৰ হাতত এক কিমান আছিল 15 আছিল আমি এটো ইয়াত পাতি দিলো বিয়োগ কৰিছ লগাই দিলো বিয়োগ চিন 15 পৰা 15 গুছি গলে কিমান থাকিব অন্য থাকিব হৰণ অংক আমাৰ উত্তৰ ওলাই গল এটো আমি নেওতা নোহোৱাকৈ ছবি আঁকি আঁকি কৰিলো কিন্তু নেওতা হলে আৰু জুকে হ'ব কাৰণ এতিয়া আমি কি কৰিছো এবু আঁকি থাকিব লগা হৈছে নহয় হয় নাই কিন্তু কথাটো প্ৰথমে আমি কি কৰিছো বুজি লব লাগিব নিয়মটো হয় নাই তেতিয়া আমি কি কৰিব লাগিব এই ধৰণে কৰিব লাগিব এতিয়া কোনোবাই নুবুজাকে আছো নেকি এতিয়া আমাৰ হাতত 4টা বস্তু ওলালে এটো অলৰেডি আমাক প্ৰশ্ন দিয়া আছিল এই দুটা দিয়া আছিল নাই দিয়া আছিল আমি এইটোৱে নিজে উলিয়ালো এতিয়া টোটাল 4টা বস্তু হল হল নাই এইটো হৈ গল ভাজ্য এইটো হৈ গল ভাজক যেটো আমি উলিয়াইছিলো ভাগফল আৰু যেটো ভাগশেষ 4টা বস্তু আমি পালো তাৰ মানে হৰণ অংক আমাক যেতিয়া কৰিবলৈ দিছে দুটা বস্তু দিছিল কি ভাজকে ভাজ্যয় হয় নাই আমি কি উলিয়ালো ভাগফল ভাগশেষ তেতিয়াহলে আমি উত্তৰত কি পাতিম আমি উত্তৰত কি পাতিম ভাগফল কিমান পালো 25 পালো নে আৰু ভাগশেষ কিমান পালি ভাগশেষ 0 পালো সবদে কিন্তু ভাগশেষ 0 পোৱা না যায় কেতিয়াবা বাকি থাকি যায় হয় নে এটো হল হৰণ অংক এই ধৰণে আমি কৰিব লাগিব সবে বুজি পালি নে এতিয়া আজি মই কৰিবলৈ কৰিব পাৰিবি ঠিক আছে মই আকৌ বুজাই দিম কিন্তু এতিয়া মই যি ধৰণে বুজালো সেই ধৰণে বুজি পালি নে হা
গতিকে নেওতা নহলেও এইটো বুদ্ধিৰ দ্বাৰা সৰু সৰু হৰণৰ অংক আৰামত কৰিব পৰা যাব না যাব ঠিক আছে